হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে পাৰ্ট 4 ক্লাছটোলৈ স্বাগতম জনাইছোঁ। আৰু ইয়াৰ আগত আমি 3টা ক্লাছ অলৰেডি কৰা হৈছে। আৰু এইটো ক্লাছৰ জৰিয়তে আমি ৰোমান্টিক যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে আলোচনা কৰিম। তো পলম নকৰি বলক আমি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 46, ৰোমান্টিক যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে আলোচনা কৰা। আৰু তোমালোকে যদি আগৰ ক্লাছসমূহ কৰা নাই তেন্তে ক্লাছসমূহ আজিৰ ক্লাছটো বুজাত অলপ অসুবিধা হ'ব পাৰে, গতিকে পাৰিলে আগৰ ক্লাছসমূহ কৰাৰ কাৰণে যত্ন কৰিবা। উত্তৰ চাওঁ আমি, আৰু এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। ৰোমান্টিক যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে তলত আলোচনা কৰা হ'ল। চুটিগল্প পাশ্চাত্য সাহিত্যৰ অন্যতম অৱদান। আধুনিক চুটিগল্প শব্দটো ইংৰাজী শ্বৰ্ট ষ্টৰীৰ পৰা আহিছে। জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যৰ শক্তিশালী ভেটি নিৰ্মাণ কৰে। অৰুণোদয় যুগৰ নৈতিক আখ্যান, সাধুকথা আদি প্ৰকাশ হৈছিল যদিও প্ৰকৃত চুটিগল্পৰ জন্ম হয় জোনাকী যুগতে। চুটিগল্প শব্দটো ইংৰাজী শ্বৰ্ট ষ্টৰীৰ পৰা আহিছে, আৰু এই চুটিগল্প জন্ম হয় জোনাকী যুগতে জন্ম হৈছিল চুটিগল্পৰ। ঊনবিংশ শতিকাৰ শেষ দশকত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম দিয়ে। জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত সেউতী নামৰ গল্পটোকেই সমালোচকসকলে প্ৰথম অসমীয়া চুটিগল্প বুলি অভিহিত কৰিছে। জোনাকী পাছত ক্ৰমবিকাশৰ মাজেৰে আগবাঢ়ি গৈ আন এখন মাহেকীয়া আলোচনী আবাহনৰ পাতত অসমীয়া চুটিগল্পই পৰিপূৰ্ণ ৰূপ পায়। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ হাততেই অসমীয়া চুটিগল্পৰ জন্ম লাভ কৰে। তো কি হয়, ঊনবিংশ শতিকাৰ শেষ দশকত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম দিয়ে, আৰু প্ৰথম অসমীয়া চুটিগল্পৰ নাম হৈছে সেউতী। মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে যে প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি, পৰীক্ষাত আহিব পাৰে। আনচাৰ কি হয়, সেউতী। আৰু প্ৰথম অৱস্থাত জোনাকী আলোচনীত চুটিগল্পৰ জন্ম হয়। জোনাকী আলোচনীৰ পিছত আন এখন মাহেকীয়া আলোচনী আবাহনৰ পাতত অসমীয়া চুটিগল্পই পৰিপূৰ্ণ ৰূপ পায়। তো আবাহন কেতিয়া প্ৰকাশিত হৈছিল তোমালোকৰ মনত আছেনে নাই? তো এইখন এখন মাহেকীয়া আলোচনী হয়, আৰু এইখন আলোচনী প্ৰকাশ পাইছিল 1929 চনত। মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে যে আবাহনৰ জন্ম কেতিয়া হৈছে বা আবাহন আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল, আহিব পাৰে। এনচাৰ কি হয়, 1929 চনত জন্ম লাভ হয় বা প্ৰকাশ হৈছিল, মনত ৰাখিবা। জোনাকীত প্ৰকাশিত বেজবৰুৱাৰ গল্পসমূহ চুটিগল্পৰ কলাকৌশলৰ পৰা নিখুঁত নহয় যদিও অসমীয়া গল্প সাহিত্যিক সাধুকথাৰ পৰা আঁতৰাই আনি আধুনিক চুটিগল্পৰ ওচৰ চপাই দিলেহি। বেজবৰুৱাৰ চুটিগল্প সম্পৰ্কে যিটো অভিযোগ আটাইতকৈ বেছি আছিল সেইটো হ'ল বেজবৰুৱাৰ সাধুকথা আৰু চুটিগল্পৰ মাজত বিশেষ পাৰ্থক্য ৰখা নাছিল। তো এইটো এটা কি হয়, অভিযোগ আছিল বেজবৰুৱাৰ চুটিগল্পৰ বিষয়ে, যে বেজবৰুৱাই সাধুকথা আৰু চুটিগল্পৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ৰখা নাছিল। আনকি তেওঁ এখন গল্পপুথিৰ নামো ৰাখিছে সাধুকথাৰ কুকি। বেজবৰুৱাৰ প্ৰকাশিত গল্পপুথি 4খন: সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি আৰু কহকলি। পৰীক্ষাত আহিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন গল্পপুথিৰ নাম লিখা। ইয়াৰে যিকোনো দুখন লিখি দিলেই হ'ব। বেজবৰুৱাৰ সৰহভাগ গল্পই আছিল সংস্কাৰমূলক। সমকালীন অসমীয়া সমাজৰ হীনতা, অহংকাৰ, ফেম-ভণ্ডামি আদি আলোকপাত কৰি সেইবোৰৰ গ্ৰাসত পৰা অসমীয়া সমাজখন মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। হাস্যৰসৰ সমাৱেশ বেজবৰুৱাৰ গল্পৰ আন বিশেষত্ব। তো কি হয়, বেজবৰুৱাই চুটিগল্পৰ যোগেদি অসমীয়া সমাজক অহংকাৰ, হীনতা, ভণ্ডামি আদিৰ পৰা তেওঁ কি কৰিব বিচাৰিছিল, অসমীয়া সমাজখন মুক্ত কৰিব বিচাৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত জোনাকী যুগৰ আন এগৰাকী গল্পকাৰ হ'ল শৰৎচন্দ্ৰ গোস্বামী। বেজবৰুৱা আৰু গোস্বামীৰ হাততেই চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ দুয়োটাই সাধিত হৈছে। শৰৎচন্দ্ৰ গোস্বামীৰ প্ৰথম গল্পপুথি হৈছে গল্পাঞ্জলি। পৰীক্ষাত আহিব পাৰে যে শৰৎচন্দ্ৰ গোস্বামীৰ একমাত্ৰ গল্পপুথিখনৰ নাম কি, বা প্ৰথম গল্পপুথিখনৰ নাম কি? উত্তৰ কি হয়, গল্পাঞ্জলি। গল্পাঞ্জলি, মইনা আৰু বাজিকৰ এই তিনিখন গল্পপুথিৰ উপৰিও
মৰণোত্তৰভাৱে পৰিদৰ্শন নামৰ গল্প সংকলনৰ যোগেদি গোস্বামীৰ কথা শিল্পৰ পৰিচয় পোৱা যায়। তো পৰীক্ষাত আকৌ বেলেগ ধৰণে আহিব পাৰে যে শৰৎচন্দ্ৰ গোস্বামীৰ দুখন গল্পপুথিৰ নাম লিখা বা শৰৎচন্দ্ৰ গোস্বামীৰ মৰণোত্তৰভাৱে প্ৰকাশিত গল্পপুথিখনৰ নাম কি। গোস্বামীৰ গল্পত অসহায় পীড়িতজন আৰু সমাজৰ সাধাৰণ শ্ৰেণীৰ প্ৰতি সহানুভূতি সম্পন্ন মনোভাৱ গল্পবোৰৰ মাজেৰে প্ৰকাশ পাই উঠিছে। গোস্বামীৰ চুটিগল্পৰ বেজবৰুৱাৰ দৰে হাস্যৰস নাই। তেওঁৰ বেছিভাগ গল্পৰ পটভূমি গ্ৰাম্য পৰিৱেশৰ ওপৰত প্ৰতিষ্ঠিত। তো কি হয়, শৰৎচন্দ্ৰ গোস্বামী যিবোৰ গল্পপুথি ৰচনা কৰিছে এই গল্পপুথিসমূহ তেওঁ গ্ৰাম্য পৰিৱেশৰ ওপৰত প্ৰতিষ্ঠিত, গ্ৰাম্য জীৱনক লৈ তেওঁ এই চুটিগল্পসমূহ ৰচিত কৰিছে। লক্ষ্মীনাথ বেজবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীয়ে প্ৰতিষ্ঠা কৰা অসমীয়া চুটিগল্পৰ ধাৰাটোক প্ৰবাহিত কৰি ৰখাত সহযোগীৰ ভূমিকা লোৱা আন এগৰাকী গল্পকাৰ হ'ল দণ্ডিনাথ কলিতা। তেওঁৰ একমাত্ৰ গল্প সংকলন সাতখৰী। পৰীক্ষাত আহিব পাৰে দণ্ডিনাথ কলিতাৰ একমাত্ৰ গল্প সংকলন পুথিখনৰ নাম কি। উত্তৰ কি হয়, সাতখৰী। বা পৰীক্ষাত আকৌ বেলেগ ধৰণে আহিব পাৰে সাতখৰী গল্প সংকলনটো কোনে ৰচনা কৰিছিল। এওঁৰ গল্পৰ বিষয়বস্তু আৰু বক্তব্য সৰল তথা গতানুগতিক। সমসাময়িক সমাজত প্ৰচলিত জাতিভেদ, ধনী দুখীয়াৰ ব্যৱধান, দুৰ্নীতি, কুসংস্কাৰ আদি বিষয়ক লৈ কলিতাৰ গল্প নিৰ্মিত হৈছে। এই যুগৰ অৰ্থাৎ জনকী যুগৰ আন এজন লেখক হৈছে সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞাৰ গল্পপুথিখনৰ নাম হৈছে পঞ্চমী। তো সূৰ্যকুমাৰ ভূঞাৰ গল্পপুথিখনৰ নাম কি হয়, পঞ্চমী। আৰু এই গল্পপুথিখন 1970 চনত প্ৰকাশ পাইছিল। তেওঁৰ গল্পসমূহত মৰম, স্নেহ, প্ৰেম প্ৰীতি, হিংসা বিদ্বেষ আদিৰ চিত্ৰ ফুটি উঠিছে। সূৰ্যকুমাৰ ভূঞাদেৱে ৰচনা কৰা গল্পৰ সংখ্যা তেনেই তাকৰ। যিকেইটা গল্প তেওঁ ৰচনা কৰিছে তাত ব্যক্তি জীৱনৰ দুখ দুৰ্দশাৰ কথা বেছি প্ৰতিফলিত হৈছে। জনাকী যুগত আৰম্ভ কৰি আৱাহন যুগলৈকে চুটিগল্প ৰচনা কৰা গল্পকাৰসকলৰ ভিতৰত নকুল চন্দ্ৰ ভূঞা অন্যতম। অৰ্থাৎ নকুল চন্দ্ৰ ভূঞা আৱাহন যুগৰ কবি হয়। চৰাংচোৱা আৰু গল্পৰ শৰাই তেওঁৰ গল্পপুথি। নকুল চন্দ্ৰ ভূঞাৰ গল্পপুথি দুখনৰ নাম মনত ৰাখিবা, চৰাংচোৱা আৰু গল্পৰ শৰাই। ভূঞাৰ গল্পত জটিল সামাজিক, অৰ্থনৈতিক বা জৈৱিক সমস্যাৰ উদ্ভাৱন বা সমাধানৰ চেষ্টা নাই। দৈনন্দিন জীৱনত ঘটি থকা সৰু সুৰা ঘটনাৰ চিত্ৰণহে দেখিবলৈ পোৱা যায়। সেইবাবে তেওঁৰ গল্পৰ বিষয়বস্তু সহজ সৰল। দৰিদ্ৰতা আৰু প্ৰেম এই দুটা বিষয়ৰ চুটিগল্পই অধিক। তোমালোকৰ ফাইনেল এক্সাম কেতিয়া হয়তো বা ডেট দিছে, তোমালোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ডেটটো। জনাকী আৰু আৱাহন দুয়োটা যুগৰে বিশিষ্ট গল্পকাৰ হ'ল লক্ষ্মীনাথ ফুকন। মালা, অভয়দাং আৰু মৰমৰ মাধুৰী এই তিনিখন তেওঁৰ গল্প সংকলন। লক্ষ্মীনাথ ফুকনৰ গল্পৰ বিষয়বস্তু বাস্তৱ সমাজৰ সমস্যা, আশা নিৰাশা, দুখ বেদনা আদিক লৈ তেওঁ গল্প ৰচনা কৰিছে। এইখিনিয়ে হ'ল ৰোমান্টিক যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে আলোচনা কৰিবলগীয়া বিষয়বস্তু। আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায় পৰীক্ষাত আহে। গতিকে কুৱেশ্যন এনচাৰটো তোমালোকৰ বহীত ভালদৰে লিখি ৰাখিবা। আৰু ইয়াৰ ভিতৰত এই কুৱেশ্যনটো আলোচনাৰ ভিতৰত আমি বহুত সৰু সুৰা কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। তো তোমালোকে এইখিনিও ভালদৰে মনত ৰাখিবা। চ' এতিয়া আমি নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 48, কোনে চুটিগল্পক দেশৰ আলোচনীৰ সন্তান বুলি আখ্যা দিছে। তো কোনে চুটিগল্পক দেশৰ আলোচনীৰ সন্তান বুলি আখ্যা দিছে। উত্তৰ কি হয়, এডগাৰ এলেন পয়। এডগাৰ এলেন পয়ে চুটিগল্পক দেশৰ আলোচনীৰ সন্তান বুলি আখ্যা দিছে। নেক্সট কুৱেশ্যন নম্বৰ 49, আমেৰিকাৰ প্ৰথম চুটিগল্পটোৰ নাম কি আৰু কোনে ৰচনা কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিছিল। তো উত্তৰ, আমেৰিকান লেখক ৱাশ্বিংটন আৰভিঙে 1819 চনত ৰেপ ভেন উইংকেল নামৰ এটা গল্প ৰচনা কৰিছিল আৰু এইটোৱেই আমেৰিকাৰ প্ৰথম চুটিগল্প। তো কোনে ৰচনা কৰিছিল, দ্য আমেৰিকান লেখক ৱাশ্বিংটন আৰভিঙে আৰু 1819 চনত। আৰু চুটিগল্পটোৰ নাম কি আছিল, ৰেপ ভেন উইংকেল। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 50, ভাৰতীয় সাহিত্যত চুটিগল্প ৰচনা কৰা দুজন গল্পকাৰৰ নাম লিখা। উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰেমচন্দ। তোমালোকৰ যদি ক্লাছটো ভাল লাগে তেনেহ'লে ক্লাছটো প্লিজ লাইক কৰিবা। আৰু যদি কোনোবাই নতুন চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ যত্ন কৰিবা। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।